হাই বন্ধুসকল, আজি মোৰ বেটাৰ লগৰ ল'ৰা মাক দুজনীয়ে মানে চুলি কাটিব আৰু তাই চুলিখিনি মই ভালদৰে ধুই ল'লোঁ, চেম্পু দি কণ্ডিশ্যনাৰ দি দিছোঁ। তাৰপিছত কাটিম মই এতিয়া সমানকৈ কাটি লৈছোঁ। মই চুলি কাটিলে সদায় চুলিটো ধুই লওঁ, কিন্তু বেলেগ পাৰ্লাৰত ধুই আনো নাজানো, মই নিজৰ পাৰ্লাৰত সদায় চুলি ধুই কাটোঁ। যদি ক্লায়েণ্টে যদি দেৰি নহয় বুলি কয়, মই অলপ সময়মতে কামবিলাক কৰিলে ভাল পাওঁ, বেছি সোনকালে স্পীড কৰিলে বেয়া পাওঁ। আৰু এতিয়াতো ইমান বৰষুণ পৰিছে, তেতিয়ানো কৈছোঁ আহক, আৰু বেছি দিন নাই। আৰু মোৰ পূজাটো মোৰ দোকান খোলা থাকিব, আৰু যোনে স্মুথিং স্পা বা যিকোনো বস্তুৱে কৰিব বিচাৰিছে সোনকালে আহক, আৰু নায়ে আৰু পূজা পালেহি বুলিয়ে ক'ব লাগিব। যিহেতু বৰষুণ দিয়াৰ কাৰণে বহুতো দিগদাৰ দি দিছে আজি, আৰু ইমান বৰষুণ দিছে নহয়, আৰু বৰষুণত মানে একদম, আৰু তাইৰ চুলিটো বহুত ফুলি থাকে। আৰু মই তাইক চুলিখিনি আৰু এজনী লগৰ কাটিছিলোঁ, তাই ভিডিঅ' কৰা নহ'লে, এয়া ৰিজাল্ট চুলি কটা, আৰু বহুতেই ভাল লাগিছে তাইক। আৰু চুলিটো বাটাৰফ্লাই কাট হৈছে, আৰু ভিডিঅ'টো ভালকৈ কৰা হোৱা নাছিলে, বেটাক মাতি আছিলোঁ। আৰু এয়া মই এনেকৈ নিজে অকলে তাৰপিছত এনেকৈ চব এনেকৈ ক্লাছ মাৰোঁতে এনেকৈ ওলাই কিমান ধুনীয়া লাগিছে মা, কিমান ক'পা শিকিলা এনেকুৱা কৰিবলৈ? আৰু ভিডিঅ'টো শেষলৈকে চোৱা জানাই তুমি, জানাই আৰু আহিব বুলি আশা কৰিছোঁ। অতি সোনকালে আহক, অতি সোনকালে আহক, আহিব কৈছোঁ। আৰু পাৰ্লাৰখনো গম পাইছে আপোনালোকে।